মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ হিন্দী বিষয়টো লেচন নম্বৰ 16 সম্পূৰ্ণ সুন্দৰতা এইটো পাঠৰ প্ৰশ্নোত্তৰ মই প্ৰথমৰ পৰা একেলগে আলোচনা কৰিম। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া প্ৰশ্নোত্তৰলৈ যাওঁ আমি। তো তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো হৈছে উচিত বিকল্প পৰ টিক কা নিশান লগাও, মানে সঠিক উত্তৰটোত মানে টিক চিন দিবলৈ দিছে। তো ক নম্বৰ প্ৰশ্ন হৈছে সূৰ্য কা পীলা ৰং কিসকা প্ৰতীক হে, মানে সূৰ্যৰ হালধীয়া ৰংটো কিহৰ প্ৰতীক বুলি কৈছে। এইটো হৈছে অপশ্যন নম্বৰ 1 থকাটাই হ'ব খুশহালি। 2 নম্বৰ খ নম্বৰ প্ৰশ্ন ছবি ৰং কিসকি বাত কো ধ্যান সে সুন ৰহে থে, মানে প্ৰত্যেকটা ৰঙে কাৰ কথা মানে খুব মনোযোগেৰে অৰ্থাৎ ধ্যানেৰে শুনি আছিল। এইটো বৰ্ষা ৰাণী। ग नंबर इस धरती पर रंगों का पसंद करने वाले उसके अनेक निंदक है आलोचक है, এইটো হ'ব কি অপশ্যন নম্বৰ 3 যিটো আছে প্ৰশংসক হে। এবাৰ 2 নম্বৰ প্ৰশ্ন তোমালোকক কৈছে প্ৰশ্নকে উত্তৰ দো, মানে প্ৰশ্ন উত্তৰ দিবলৈ কৈছে। তো ক নম্বৰটো হৈছে हरे रंग ने स्वयं को श्रेष्ठ बताते हुए क्यों क्या कहा। हरा मानेতো তোমালোকে জানা, এইটো মানে হ'ব কি সেউজীয়া ৰং। এইটো নিজকে কিয় শ্ৰেষ্ঠ বুলি কোৱাৰ লগে লগে কি বুলি কৈছিল। এইটো हरे रंग ने स्वयं को श्रेष्ठ बताते हुए कहा कि मैं जीवन और हरियाली का प्रतीक हूँ, মানে কৈছে যে মই হলো জীৱন আৰু সেউজীয়া মানে চিৰ সেউজীয়াৰ প্ৰতীক। इसलिए प्रकृति ने मेरा चयन विशेष रूप से पत्तों के हरे रंग के लिए किया है। तारा का एक बड़ा भाग हरियाली से ढका है। क নম্বৰ প্ৰশ্ন নীলে ৰং নে अपनी प्रशंसा किस प्रकार की, আৰু নীলা ৰংটোৱে নিজৰ প্ৰশংসা কেনেদৰে কৰিছিল। এনসাৰটো হৈছে नीले रंग ने अपनी प्रशंसा करते हुए कहा कि समुद्र का जल और सारा आकाश नीला है, जल ही जीवन है। তাৰ মানে কৈছে যে সমুদ্ৰ সম্পূৰ্ণ পানী তথা আকাশখন নীলা, আৰু কৈছে জল হি জীৱন, পানী হ'ল জীৱন, বিনা জলকে তো জীৱন সম্ভৱ হি नहीं, মানে জল অবিহনে পানী অবিহনে জীৱনটো চলিব নোৱাৰে। इसलिए वे हरे रंग से श्रेष्ठ, সেইকাৰণে সেউজীয়া ৰঙতকৈ শ্ৰেষ্ঠ। তাৰমানে ইয়াৰ দ্বাৰা বুজাব খুজিছে কি আকাশখন নীলা, সাগৰৰ পানীবোৰ নীলা, আৰু মানুহতো কি হৈছে খালি মানুহ বোলে পৃথিৱীৰ কোনো জীৱই পানী অবিহনে জীয়াই থাকিব নোৱাৰে। সেইকাৰণে কৈছে সেউজীয়া ৰঙতকৈ ইয়ে শ্ৰেষ্ঠ। গ নম্বৰ বিধাতা ने प्रकृति को कितने रंग दिए है, মানে ঈশ্বৰে ওপৰৱালাই ভগৱানে কিমানটা ৰং দিছে প্ৰকৃতিত, মানে আমাৰ চাৰিওফালে। এইটো বিধাতানে প্ৰকৃতিকো 7 ৰং দিয়ে হে, মানে আচলতে 7টা ৰং দিছে। এই 7টা তোমালোকে জানাই সকলোৱে, ৰামধেনু যি কেইটা ৰং আছে 7টা, বা সূৰ্যৰ পোহৰত যি 7টা ৰং আছে সেইকেইটাই। মুঠতে এই 7 ৰং হে হাৰা, সেউজীয়া, নীলা মানে জানাই এইটো জামুনি ৰং, বেগুনীয়া কালাৰ। জামুনি মানে কি অলপ নীলাতকৈ অলপ কম নীলা হয় বা বেছি হয়। বেঙুনী ৰং এইটো সকলোৱে জানা, নাৰেংগী, লাল और पीला, এইকেইটা ৰং হ'ল কি মানে এই 7টা ৰং প্ৰকৃতিত দিছে। খ নম্বৰ প্ৰশ্ন আপস মে ঝগড়া কন কৰ ৰহে থে, মানে সিহঁতৰ মাজত কোনে কোনে মানে লৰাই কৰি আছিল। এনসাৰটো হ'ব আপস মে 7 ৰং স্বয়ং কো শ্ৰেষ্ঠ বাতাতে হুয়ে ঝগড়া কৰ ৰহে থে, মানে প্ৰকৃতিত থকা যি 7টা ৰং আছে এই 7টা ৰঙে সকলোৱে নিজকে শ্ৰেষ্ঠ বুলি মানে লৰাই কৰি আছিল। 9 নম্বৰ প্ৰশ্ন কিছ ৰং কো গুচ্ছা আয়া, আৰু কোনটো ৰঙৰ খং উঠিছিল। এনসাৰটো হৈছে নীলে ৰং কো গুচ্ছা আয়া, মানে নীলা ৰংটোৰ খং উঠিছিল। কিউকি হাৰা খুদ কো শ্ৰেষ্ঠ বতা ৰাহা থা, এই কাৰণে খং উঠিছিল কাৰণ সেউজীয়াই নিজকে কি বুলি ভাবি আছিল, শ্ৰেষ্ঠ, সকলোতকৈ শ্ৰেষ্ঠ বুলি ভাবি আছিল। এবার প্রথম নারেঙ্গী রঙকে উৎসাহিত होने का किया कारण है। নারেঙ্গী যিটো ৰং আছিল সেইটো ৰঙৰ উৎসাহিত মানে ইমান ফুটি কিয় পাইছিল এইটো কৈছে। नारंगी रंग का उत्साहित होने के कारण हरे, नीले, पीले और जामुनी के द्वारा कोई गई बातों से था, क्योंकि वो सभी खुद को श्रेष्ठ बता रहे थे। इस बीच नारंगी ने उत्साहित होकर कहा कि मिठास और साइज तो उसके वजह से ही है, মানে প্ৰতিটো ৰঙৰ মাজত যেতিয়া কাজি লাগি আছিল তেতিয়া তেখেতে কৈ আছিল কি যে মিঠা আৰু স্বাস্থ্য মানে কি তেখেতৰ কাৰণেই হয়। সবই লাভকাৰী ফল जैसे गाजर, संतरा, आम, पपीता इत्यादि सशर्तक है, যদি ও नहीं तो कुछ भी नहीं। মানে এইটো মানে নাৰেঙ্গী ৰঙে কৈছে যিমানবোৰ ফল আছে মানে সবকেইটা ৰং মানে ইয়াৰ কাৰণে স্বাস্থ্য হৈ আছে, আৰু মানে প্ৰতিটো জীৱ জন্তুই মানে সাৰ্থক হৈ আছে, যাৰ কাৰণে ই সকলোতকৈ শ্ৰেষ্ঠ বুলি নিজকে প্ৰমাণিত কৰি আছে।
द्वितीय নম্বৰ প্ৰশ্নত আছে তোমালোকৰ अंत में वर्षा रानी ने सभी रंगों को समझते हुए क्या कहा অৱশেষত বৰ্ষা ৰাণী বাৰিষা ৰাণী সকলোকে মানে কেনেদৰে বুজনি দিছিল এনসাৰটো হৈছে अंत में वर्षा रानी ने सभी रंगों को समझते हुए कहा कि प्रकृति ने किसी न किसी खास कारण से उन सभी रंगों का बनाया है মানে এইটোৱে কৈছে প্ৰকৃতিয়ে সকলোকে কিবা না কিবা কাৰণতে মানে গভীৰ এটা কাৰণ ভাল এটা কাৰণত সৃষ্টি কৰিছে ये इसलिए श्रेष्ठ नहीं है कि ये अलग अलग रूप से सुंदर है আৰু প্ৰত্যেকটো নিজৰ নিজৰ ক্ষেত্ৰত নিজৰ নিজৰ ঠাইৰ পৰা সকলোৱে সুন্দৰ अलग अलग रूपों में सुंदर है बल्कि ये इसलिए श्रेष्ठ क्योंकि ये सब साथ में ही एकत्र है এই কাৰণে সকলোৱে শ্ৰেষ্ঠ কাৰণ সকলোৱে মানে কি হৈ আছে একেলগতে আছে কোনেও শ্ৰেষ্ঠ কম নহয় जो नंबर प्रश्न प्रस्तुत कहानी से क्या शिक्षा मिलती है माने एटू कविता कहानी जरिए आमी की शिक्षा पाओ माने प्रस्तुत कहानी से हमें यह शिक्षा मिलती है कि हम आपस में मिलजुल कर रहना चाहिए तथा हमारे उच्च नीच भेदभाव को त्याग कर एक सुंदर स्वास्थ्य और समृद्ध समाज गढ़ना चाहिए तारमाने एटू पाठर পৰা আমাৰ এইটো শিক্ষা মিলে যে আমি সকলোৱে মিলি জুলি থাকিব লাগিব কাৰো মাজত কি উচ্চ নিচা ভেদভাৱ থাকিব নালাগে সকলোবোৰ ত্যাগ কৰিব লাগিব আৰু এক সুন্দৰ স্বাস্থ্য সমৃদ্ধ সমাজ গঢ়ি তুলিব লাগিব 3 নম্বৰ প্ৰশ্ন আছে কি ভাববাচক সংজ্ঞা বনাও কিছুমান ভাববাচক সংজ্ঞা এনেকৈ দিয়া আছে চোৱা প্ৰথমতে যেনেকৈ হাৰা হাৰিয়ালি স্বাস্থ্য স্বাস্থ্য এইটো স্বাস্থ্য হ'ব এইটো সুন্দৰ সুন্দৰতা বা সুন্দৰিয়া যি লিখা পিলা পিলাপন মিঠা মিঠাস ঈশ্বৰ ঈশ্বৰস্য 4 নম্বৰ আছে দদ পৰ্যায়বাচী শব্দ লিখো মানে সমাৰ্থক শব্দ লিখিবলৈ দিছে दिन उजाला दिवस এইটো মানে দিনকে উজালা দিবস বুলি কয় প্ৰসন্ন কোশিশ প্ৰয়াস বিজলী দামিনী বিদ্যুৎ জল মানে পানী বা নীৰ প্ରଣ মানে সংকল্প শপথ ধাৰা মানে ধৰিত্ৰী পৃথিৱী বসুন্ধৰা বাদল মানে মেঘ ঘন সূৰ্য মানে ৰবি সূৰজ ভাস্কৰ্য যি কোৱা তো আজি তোমালোকৰ ভিডিঅ' এইখিনি ভিডিঅ'টো মন কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে